মৰি গ'লে ভাল ৰে ভাইটি, জীয়াই থকা লাভ নাই, জীয়াই থকা লাভ নাই। অসমৰ ৰাই মোৰ ল'ৰাটো কোনো মতে য'তে পাব মোক খালি মোৰ ওচৰত আনি দিয়ক। মই এটা দুখীয়া মানুহ, সদায় কাম কৰোঁ, সদায় খাওঁ, ইমান সৰুৰ পৰা ডাঙৰ কৰিলোঁ ল'ৰাটোক মোৰ। এতিয়া ভাবিব বোলে ক'ত গুচি গ'ল, মই কাৰ লৈ থাকিম। এখন গধূলি মানে লাভালে ওলাই গ'ল, মই কপাটি চাউল আনিব গ'লোগৈ। ল'ৰাটো ওলাই মানে সদায় আহে, তো মই ভাবিলোঁ আহিব বুলি। তাৰপাছত উভতি নাহিলে তেতিয়া মই ঘৰৰ পৰা ওলাই গ'লোগৈ, দৰ্জা কাটি লগাই ল'ৰা বিচাৰিবৰ কাৰণে। মাইকী মানুহ কিমান দূৰ বিচাৰিম, লাহোৱালে গ'লোঁ, সেই তেলীয়াপতি ফালে গ'লোগৈ, ৰাতি হৈ গ'ল। আকৌ বকুল পিনে গ'লোগৈ, 10টা বজাত ৰাতি সোমাইছোঁ ঘৰলৈ, দেখিছোঁ ল'ৰা নায়েই অহা। আকৌ ক'ত যাম মাইকী মানুহ মই ৰাতিটোতে। তেতিয়া আকৌ ৰাতিপুৱা আকৌ ওলালোঁ, কি যেন ভাবিলোঁ ডিব্ৰুগড় পিনে গৈছেগৈ। আকৌ ডিব্ৰুগড় পিনে গ'লোগৈ বিচাৰি, গোটেই ফুল বাগান, মেডিকেল, নালিয়াপুৰ গোটেই বিচাৰিলোঁ, পাগলীৰ নিচিনা। নাই, কোনো নাই দেখা বুলি কৈছে। ফটো লৈ ফুৰিছোঁ, নাই দেখা বুলি কৈছে। তেতিয়া আকৌ উভতি আহিলোঁ। আকৌ পিছদিনাখন সেনেকৈ চোৱাব গৈছোঁ জীৱনৰ দোষত, কৈছে নাই বোলে, ল'ৰাটো পুৰুষ ফালে ওলাই গৈছে। সঁচা নে মিছা? আকৌ গ'লোগৈ তিনিচুকীয়া পিনে গাড়ীত উঠি কিনে, গোটেই ফটো দেখুৱাইছোঁ, সুধিছোঁ দোকানকেইটাত, হোটেলকেইটাত, নাই, কোনো ক'ব নোৱাৰিছে। তাৰপৰা আকৌ মনটো বহা নাই, আকৌ ভিতৰ ফালে গুচি গ'লোগৈ, কিজানি এইফালে গৈছে, ভটং চাৰালি বুলি কৈ, বাইজান বাগান বুলি কৈ, ভিতৰে পাগলীৰ নিচিনা খোজকাঢ়ি অলপ দূৰ ভাগৰ লাগি যায়। তেতিয়া সেই টুকটুকি আকৌ লাভোগৈ, আকৌ বিচাৰোঁ। তেনেকৈ কৰি একদম বাইজান বাগান পালোগৈ, নৈ কিনাৰ। তাত গোটেই গাঁৱতো বিচাৰিলোঁ, নাই। এটা মানুহ কৈছে এনেকুৱা ল'ৰা দেখিছিলোঁ। কোন ডোখৰত দেখিছিলি? নহয়, সেই দোকানটোৰ ওচৰত। আকৌ গ'লোগৈ, তাহাঁতক সুধিছোঁ, অঁ বোলে দেখিছিলোঁ। তাৰপাছত আকৌ বিচাৰিছোঁ গোটেই, নাই, একদম তাতে আমাৰ 6টা বাজিলে ৰাতি। বেলেগ ঘৰত এটা থাকি গ'লোগৈ, সেনেকৈ বাৰান্দাত বহি কিনে, মুৰা জাতি মানুহ ঘৰত। আকৌ ৰাতিপুৱা উঠি কিনে আকৌ এন্ধাৰ মুন্ধাতে আকৌ সেইটো গাঁৱত বিচাৰিলোঁ। গোটেই বিচাৰি মেলি নেপালোঁ। তেতিয়া আকৌ গধূলিকৈ ঘৰলৈ আহিলোঁ। ঘৰত আহি কিনে দেখিছোঁ নাই। কেইদিন হ'ল আজি 8 দিন হৈছে, বাৰম্বাৰ আজি 8 দিন হৈছে। থানাত কাগজ দিছে নেকি? বৃহস্পতিবাৰ দিছে জোঁৱাইটো মোৰ। এজাহাৰ দিছে? দিছে। পুলিচে কি কৈছে? পুলিচে তাৰপৰা মোক সেইফালে বিচাৰিয়ে আছিলোঁ, তেতিয়া মোক সুধি কিনে কৈছে তোমাৰ নাম গংগামণি নেকি? মই কৈছোঁ হয় ছাৰ, মই থানাৰ পৰা কৰিছোঁ বুলি ক'লে। মই কৈছোঁ হয় ছাৰ, তো বোলে ল'ৰাটোৰ ঠেকান চেকান একোৱে দিয়া নাই, ঠেকনা ক'ৰ নাই, খালি কৈছে সেইটো ল'ৰা হৰাইছে। মই কৈছোঁ মোৰতো সেইটো নিজৰ জোঁৱাই হয়। তেতিয়া মই ক'লোঁ ছাৰ, বকুল মাজগাঁও, অবিনাশ ৰাজপুত বোলো, মোৰ ল'ৰা, মই গংগামণি ৰাজপুত সিং বোলো। এনেকৈ ক'লোঁ। ঠিক আছে বুলি ক'লে। তেতিয়া কৈছে একেদিন আগত কেলৈ নিদিলোঁ? মই কৈছোঁ ছাৰ, মইতো নিজেই পাগলীৰ নিচিনা, মই কি কৰিম? মই ক'ৰবাত যায়, পটককৈ আহি যায়, তাৰ বাই ঘৰত আছে, ভিনী ঘৰত আছে, এনেকৈ বুলি ভাবিলোঁ। তাৰপাছত বোলো বৃহস্পতিবাৰ জোঁৱাইটোক ক'লোঁ যে দি দে বুলি কিনে। এইটো নিজেও ভাবিব লাগে ন, নিজৰ খোলালি হয়।